বাসুদেবাই সকলয় উপনি সদধেনু দুগ্ধা ভলাতাতে নন্দ সুত তার বছলা কুন্তি সু তধনঞ্জয় দুগ্ধ ভোলা মহা গীতামিত কৃষ্ণৰ চৰণে দিয়াচিত সুবুদ্ধি সকলে সন্তোষে প্ৰাণ কৰ শিৱই জীৱ মনুষ্য জীৱই কেনেকৈ কৃষ্ণক স্তুতি কৰিব লাগে। নমো নমো মাধৱ ধীৰ বিধিদাতা তুমি জগতৰ গতি মতি পিতা মাতা তুমি পৰ আত্মা জগতৰ বিষয়েক একো বস্তু নাহিকে তো মাকবে তুমি কাৰ্য কাৰণ সমস্ত চৰাচৰ সুবৰ্ণ কুণ্ডলে যেন নহি অন্তৰ তুমি পশু পক্ষী সুৰা সুৰতৰ তৃণ অজ্ঞানত মোহজনে দেখো ভিন্ন ভিন্ন তোমার মায়ারে মোহিত সর্বক্ষণে তুমি আত্মা তোমাক জানে মোহজনে সমস্ত তৰে তুমি আছাহি হৃদয়ত তত্ৰ
পায় তোমাক কবি চাৰে বাহিৰত তুমি সেকে বলে সত্ৰ মিছা সবে মানো জানি জ্ঞানী গণে কৰোঁ হৃদয়ত ধ্যান নামাগো সুখ ভোগ নলাগৈ মুকতি তোমাৰ চৰণে মাত্ৰ থাকো ভকতি মুখে লোক নাম মোৰ কৰ্ণে তব কথা হৃদয়ত পাদ পদ্ম থাকো সবথা সৰ্জনৰ সংগনু চুক সৰ্বখনে এতেকে প্ৰসাদ মাগো তোমাৰ চৰণে শিৱৰূপ জীৱ মনুষ্যৰ যি জীৱ পৰমাত্মাৰূপে কৃষ্ণ জীৱই আমি আত্মা ঈশ্বৰ কৃষ্ণক তেখেতক আমি ধ্যান ধাৰণাই তেখেতক আমি সেৱা ভক্তি প্ৰাৰ্থনা কৰিব লাগে স্তুতি কৰিব লাগে তেখেত বিধিৰ বিধাতা ব্ৰহ্মাকো তেখেতেই চলায় যে এই বিশ্ব ব্ৰহ্মাণ্ডৰ চাৰিমুঠি জীৱৰ তেখেত পিতৃ আৰু মাতৃ তেওঁ পৰমাত্মাৰূপে সকলোতে বিৰাজ কৰি আছে তেখেতেই এক পৰম ঈশ্বৰ যে এক অগ্নিয়েই গোটেই বিশ্বত যেনেকৈ বিয়পি আছে সমস্ত কাৰ্যত নিয়োগ কৰিছে ঠিক এক পৰম ব্ৰহ্মই সকলোতে বিৰাজ কৰি জড় জগতক তেখেতে চৈতন্য স্বৰূপে সকলোকে চলাই আছে যে তেখেতৰ বাহিৰে এই বিশ্বত একো নাইকিয়া সমস্ত কাৰ্য কাৰণ গৰাকী কৃষ্ণই যেনেকৈ সোণেৰে খাৰু নেকলেছ বিভিন্ন ধৰণৰ বনাব পাৰি কিন্তু সেইবিলাক ভাঙিলে কি হয় সি সোণেই হয় ইয়াৰ বেলেগ নহয় যে তেখেতেই পশু পক্ষী তৃণ লতা এই সমস্ততেই তেওঁ চৈতন্য স্বৰূপে পৰমাই আছে চাৰিমুঠি জীৱৰ হৃদয় আকাশত অন্তৰ্যামী ৰূপে যিটো সদায় বেকত যিটো মহাপুৰুষ চৈতন্য বাসুদেৱ তাহান চৰণে সেৱা কৰোঁ অহৰ্নিশ তেখেতক আমি সেৱা কৰিব লাগে সকলোকে উপকাৰহে কৰিব লাগে যে অজ্ঞানত কি কৰিছে বেলেগ বেলেগ দেখিছে যে ঈশ্বৰ কৃষ্ণৰ মায়ে সকলোকে সৰ্বক্ষণে মুহি আছে যে তেখেত যে আত্মা এই কথাটো বুজি নাপায় যে সমস্তৰ শৰীৰত তেখেত পৰমাত্মাৰূপে তেখেতে বিৰাজ কৰি আছে হৃদয়ত তাক তত্ত্ব নাপাই কি কৰিছে বাহিৰত বিচাৰি ফুৰিছে যে ঈশ্বৰ কৃষ্ণ হৈছে সত্য এই বিশ্ব ব্ৰহ্মাণ্ডত
তেখেতৰ আদেশতেই চন্দ্ৰ সূৰ্য বায়ু অৰুণ সকলোৱে তেখেতৰ আদেশ পালন কৰি আছে আৰু পৃথিৱীয়েও নিজ কক্ষপথত তেখেতৰ পালন কৰি আছে। সূৰ্যই ঠিক তেনেকৈ তাপ দিছে, চন্দ্ৰই তেনেকৈ পোহৰ দিছে। এনে মাধ্যমে সকলোৱে নিজা নিজা কৰ্ম কৰি আছে তেখেতৰ আদেশতে। যে জানি জ্ঞানীসকলে সদায় হৃদয়ত ধ্যান কৰে, বাহিৰা জড়ত নহয়। যে তেখেতৰ বাহিৰে শিৱই কৈছে যে সুখ ভোগ এইবিলাক একো মুকুতিও আমাক নালাগে। সুখ হৈছে দুদিনীয়া, আমাৰ শৰীৰটোৱে দুদিনীয়া। মুক্তি হ'লে এটা বন্ধনৰ ঠাই, ই লৰচৰ নহয়। সেইকাৰণে একান্ত ভক্তই কেতিয়াও মুক্তি বাঞ্ছা নকৰে, কেৱল ঈশ্বৰৰ নাম গুণ কেৱল ভক্তিকহে বাঞ্ছা কৰে। যে ঈশ্বৰ কৃষ্ণৰ নাম সৰ্বক্ষণে শুনে আৰু তেখেতৰ নাম গুণহে আলাপ আলোচনা কৰে আৰু হৃদয়ত ঈশ্বৰ কৃষ্ণৰ ৰূপ ধ্যান কৰি চৰণ চিন্তা এই বিষয়ে ধ্যান ধাৰণাত থাকিলে সকলো জীৱ জগতৰ মংগল হয়। যে সৰ্বক্ষণে সজ্জনৰ সাধু সংগ এৰিব নালাগে, কাৰণ সাধুৰ সংগত ঈশ্বৰ কৃষ্ণৰ নাম গুণ আলাপ আলোচনা কৰিলে যিবিলাক স্বভাৱ এইবিলাক নাহে। য'ত ঈশ্বৰ কৃষ্ণৰ নাম গুণ নাই তাতহে ৰাক্ষসগণে বিঘিনি আচৰণ কৰে। য'ত কৃষ্ণ সূৰ্য থাকিব তাত অজ্ঞান আন্ধাৰ কেতিয়াও নাহে। আমি এই মাধ্যমে ঈশ্বৰ কৃষ্ণৰ নাম গুণ তেখেতৰ প্ৰসাদহে আমি তেখেতৰ চৰণত নাম গুণ লৈ আমি প্ৰাৰ্থনা কৰি ল'ব লাগে। বাহ্মণৰ ক্ষমা ধৰ্ম জানিবি নিশ্চয়, জগতৰে পূজ্য হোৱে নাহিকে সংশয়। ক্ষমা গুণ তেখে লক্ষী কৰন্ত নিৰ্বাস, সূৰ্যৰ সমান মহা হোৱন্ত প্ৰকাশ। ক্ষমাৱন্ত জনৰ সম্বন্ধী ভগৱন্ত, মহাসুখে আপুনিও তুষ্ট অতিহন্ত। যে ব্ৰাহ্মণ এজন হ'বলৈ হ'লে ক্ষমা ধৰ্ম লাগিব। যে ক্ষমাতহে সকলো ধৰ্ম ৰয় আৰু সকলোৰ জগতৰ পূজ্য পাত্ৰ হয়। ক্ষমা থাকিলে, ক্ষমা গুণ থাকিলে তাত লক্ষীয়ে বাস কৰে আৰু সূৰ্যৰ নিচিনাকৈ প্ৰকাশ হয়। ধন ধান ঐশ্বৰ্য বিভূতি সকলো পায়। ক্ষমা গুণত কৃষ্ণও তেখেতৰ লগত থাকে, তেখেতৰ লগত সম্বন্ধ কৰে। যাৰ ক্ষমা গুণ থাকে কৃষ্ণদেৱে সম্বন্ধ কৰে আৰু মহাসুখে এই সংসাৰত সুখ ভোগ কৰি তুষ্ট হৈ থাকিব পাৰে। আমি ইমানতে কৈ সবাৰ চৰণ সেৱা জনাই ৰাখিছোঁ আৰু গুৰু কৃষ্ণ। কোটি কোটি ঘোৰ অপৰাধনীতে কৰয় আমি দুৰাশয়। হে হৰে মোক ৰাখ হেন মানি, ক্ষমিও কৃপাময়। ক্ষমিও কৃপাময়। গুৰু সবাৰ চৰণৰ পদলি অধমৰ সিহঁত কৃষ্ণ কৃষ্ণ বেয়া লাগিছে।